নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ আজিৰ অন্যতা ব্লগৰ মাজলৈ আছো মই এই পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ মাজুলীত আৰু মাজুলীৰ বৰ্তমান মই জেংৰাইমুখত উপস্থিত আছো এই জেংৰাইমুখৰ যেটো নান্দনিক নৈসৰ্গিক যেটো অপূৰ্ব দৃশ্য এই দৃশ্যই আপোনালোকৰ মন মুগ্ধ কৰিব এই প্ৰাকৃতিক সৌন্দৰ্যই মোৰ প্ৰায় মন মুগ্ধ কৰে বিশেষকৈ খেৰকটীয়া নদীখন আৰু খেৰকটীয়া নদীখনৰ আছে এটা বিশেষ সৌন্দৰ্য আজি মই এই ব্লগটোৰ থ্ৰুৱেদি জেংৰাইমুখৰ এই প্ৰাকৃতিক সৌন্দৰ্যক আপোনালোকক দেখাবলৈ যত্ন কৰিম বিশেষকৈ নদীৰ পাৰৰ সেই নান্দনিক নৈসৰ্গিক দৃশ্যাংশ দেখিবলৈ যত্ন কৰিম আৰু আহক তেন্তে ভিডিঅ'টো আমি ইয়াৰ পৰাই আৰম্ভ কৰোঁ এইখনেই হৈছে জেংৰাইমুখ চাৰিআলি আৰু চাৰিআলিৰ পৰা কিছু দূৰ গ'লে আমি খেৰকটীয়া নদীখন পাম আৰু এবাৰ যেহেতুকে আলি আই লৃগাং ফাগুন মাহত হৈছিলে সেই কাৰণে জেংৰাইমুখ অঞ্চলবাসী ৰাইজে এনেকৈ তেওঁলোকে সজাই তুলিছিলে আৰু আমি এই পথেৰে আগলৈ গৈ থাকিব লাগিব আৰু কিছু দূৰ আমি আগুৱাই গ'লেই পাম জেংৰাইমুখৰ হৃদপিণ্ড বুলি ক'লেও ভুল কোৱা নহ'ব সৌ যে দেখিছে সেইখনে হৈছে খেৰকটীয়া নদী আৰু বলক আমি আগলৈ গৈ থাকোঁ এইখনেই হৈছে বিনন্দীয়া মাজুলী এইখনেই হৈছে জেংৰাইমুখৰ হৃদপিণ্ড খেৰকটীয়া নদী চাওক মোৰ পাছফালে আছে এই নদীখন বিশেষকৈ ইয়াৰ পৰিৱেশটোৱে আপোনাৰো মন মুগ্ধ কৰিব এই দেখিছে খেৰকটীয়া নদীত নাৱৰীয়াসকলে এয়া নাও বাই আছে মাছ ধৰি আছে ইমান এটা ধুনীয়া পৰিৱেশ এই পৰিৱেশে আপোনালোকৰ মন মুগ্ধ কৰিব দেখিছে বতাহ মাৰি আছে মৃদু মৃদুকৈ আৰু এই পৰিৱেশটো যে বৰ ধুনীয়া বিশেষকৈ এতিয়া যেহেতুকে এপ্ৰিল মাহ বহাগৰ বতৰ এই বহাগৰ বতৰত গোটেই সেউজীয়া আৰু সেউজীয়া হৈ আছে যেতিয়া আপোনালোকে বাৰিষাৰ সময়ত আহিব এই নদীখন ফেনে ফুটুকাৰে ওফন্দি দি থাকে সেইবাবেতো কোৱা হয় বিনন্দীয়া মাজুলী বুলি বিশেষকৈ মাজুলীৰ ভৌগোলিক অৱস্থিতিৰ কাৰণেও বিখ্যাত বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহে বিশেষকৈ পৰ্যটকসকল আহিলে এই পৰিৱেশবিলাকে এই নান্দনিক দৃশ্যবোৰে মন মুগ্ধ কৰে তাৰ সমান্তৰালকৈ যেটো প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকক দেখুৱাই আছো তাৰোপৰি এটা দুখ লগা মই কথাও ক'ব বিচাৰিম মাজতে এই দেখিছেনে বাৰু জিঅ' বেগবোৰ দি থোৱা আছে এই নদীখন সৌ তালৈকে আছিলে সেইখিনিলৈকে মাটি আছিলে কিন্তু লাহে লাহে খহনীয়া হৈছে এই জিঅ' বেগবোৰ দি থৈছে আৰু প্ৰত্যেকবাৰে যেতিয়া বাৰিষা আহে বহু মাটি খহি যায় নদীৰ পাৰলৈ পিছে অকলে আহি ভাল নালাগে লগত যদি বন্ধু হয় লগ সমনীয়া হয় তেতিয়া সেই আড্ডা আৰু মধুৰ হয় মোৰ লগত আহিছে মোৰ বন্ধু গৌতম আৰু মই হঠাতে ওলাই আহি জেংৰাইমুখৰ এই খেৰকটীয়া নদীখনৰ পাৰত আছো ইমান এটা ধুনীয়া পৰিৱেশ এই পৰিৱেশে আমাৰ দুয়োৰে মন মুগ্ধ কৰিছে কেনেকুৱা লাগিছে বাৰু কোৱাচোন মজা একদম বহাগৰ বতৰত মনপান জোৰ পৰি গৈছে আৰু মাজুলীৰ ভৌগোলিক অৱস্থিতি বহুত নহয় জানো মাজুলীৰ ভৌগোলিক অৱস্থিতিৰ কাৰণেও বিখ্যাত কাৰণ সেউজীয়া আৰু সেউজীয়াবোৰৰ মাজতে আমিবোৰ থাকো আৰু ইয়ালৈ মই যেতিয়াই আহো মোৰ কিবা এটা ভাল লাগে ইমান ধুনীয়া এটা পৰিৱেশ এই পৰিৱেশত সময় অতিবাহিত কৰি কিবা এটা ভাল লাগিছে নে কি কোৱা একদম তললৈ যাম আপুনি দেখিছে এনেকে ধৰি ধৰি তললৈ যাব লাগিব আৰু ইমান ধুনীয়া পৰিৱেশ এই পৰিৱেশে মন মুগ্ধ কৰিব আৰু এইখনেই হৈছে খেৰকটীয়া নদী আৰু ফাইনেলি মই এতিয়া আছো এই খেৰকটীয়া নদীত আৰু নদীখন এনেকে দেখিছে কিমান ধুনীয়া পৰিৱেশ এই পৰিৱেশলৈ আহি মনটো যে কিমান ভাল লাগিছে নহয় সৌৱা নদীখন পাৰ হৈ পেলাই এয়া লোকসকলে গৈ মাছ ধৰিছে কাৰণ এই খেৰকটীয়া নদীৰ মাছবোৰ যে বৰ মিঠা হয় ইমান ধুনীয়া এই নান্দনিক নৈসৰ্গিক অপূৰ্ব পৰিৱেশ দৃষ্টিনন্দন পৰিৱেশে মোৰ মন মুগ্ধ কৰিছে আৰু এই দেখিছেনে বাৰু এয়া জালবোৰ ডাঙৰ ডাঙৰ জাল মাছমৰীয়াবিলাক আহে ইয়াত তেওঁলোকে জাল পাতি মাছবোৰ ধৰে আৰু কৈছে জেংৰাইমুখৰ মিঠা মাছ আৰু অলপ দূৰ গ'লে বজাৰ এখন আছে সেই বজাৰতে আপোনালোকে নানান যিবোৰ লোকেল মাছ সেই লোকেল মাছৰো সোৱাদ ল'ব পাৰে আপোনালোকে জেংৰাইমুখলৈ আহিলেই হ'ল আৰু জেংৰাইমুখৰ আপোনালোকে সকলোৱে জানে মাজুলীবাসী ৰাইজে জানিব জেংৰাইমুখৰ ৰঞ্জনৰ হোটেলৰ এইটো মিঠা যিটো আমাৰ ৰসগোল্লা সেইটো কাৰণে বহুত বিখ্যাত চিংৰা বিখ্যাত গতিকে জেংৰাইমুখলৈ আহি একাপ চাহ তাৰ সমান্তৰালকৈ খেৰকটীয়া নদীৰ পাৰত আড্ডা ইয়াতকেনো লাগে কি সেইকাৰণে কোৱা হয় বিনন্দীয়া মাজুলীলৈ আহিলে চাবলগীয়া ঢেৰ আছে এদিন বা দুদিনত শেষেই নহ'ব মাজুলীলৈ আহিলে আপোনালোকে সত্ৰ চাবলৈ পাৰিব ইয়াৰ ভৌগোলিক অৱস্থিতি পাব মুখা শিল্প পাব পালনাম হয় তাৰ সমান্তৰালকৈ আন বহুতো চাব লগা আছে এই মাজুলীত আজি এই ব্লগটোৰ থ্ৰুৱেদি মই আপোনালোকক এই নান্দনিক নৈসৰ্গিক যিটো পৰিৱেশ সেই পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিলোঁ ব্লগটো বৰ বিশেষ দীঘল নকৰোঁ ইমান এটা ধুনীয়া পৰিৱেশ এই পৰিৱেশটো দেখি মই ৰ'বই নোৱাৰিলোঁ ভাবিলোঁ আপোনালোকৰ এই পৰিৱেশটো মই এবাৰ দেখুৱাওঁ পিছে কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব মোৰ যে খুবেই ভাল লাগিল ভিডিঅ'টো মই ইমানতে সামৰি আহিব লাগিব মাজুলীৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ভিডিঅ' যদি চাবলৈ আপোনালোকে বিচাৰে তেন্তে ইউটিউবত গৈ শচীন মাজুলী আৰু ফেচবুকতো শচীন মাজুলী বুলি আছে গতিকে চাবলৈ নাপাহৰিব আৰু মোৰ এই ভিডিঅ'বোৰ যিমান পাৰে শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰি দিব যাতে মই আৰু অলপমান আগলৈ যাব পাৰোঁ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ পুনৰ এটা ভিডিঅ' লগ পাম আজিলৈ ইমানে ধন্যবাদ।